নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ গুজি ব্লগ ইউটিউব চেনেলটোলৈ। আজি ভিডিঅ'টো ভাওনা ভিডিঅ' নহয়। আজি আমাৰ গাঁৱৰ আমাৰ জেঠাই বৌ ঘৰত আনিছে খনিকৰ পুথি। তাকে জেঠাই ঘৰত এতিয়া আমি যাম যে খনিকৰ পুথি ভাগৰ কাৰণে। তাকে দিনত ভিডিঅ' ক্লিপ কেইটামান মানে অনা খনিকে আনিছিলে। আমাৰ গাঁৱৰ সকলো ৰাইজে আদৰি আনিছে, মানে বহুত মানুহ হৈছে। তেনেকৈ ভিডিঅ' ভাইটিয়ে কৰি থৈছে। ভাইটিটো গায়ন বায়নত থাকে, গম পায়। সিহঁতি গায়ন বায়নৰ আদৰি আনিছেগৈ ধুনীয়াকৈ খনিকৰ পুথি ভাগ আমাৰ নামঘৰৰ গেটৰ পৰা, মানে গাঁৱলৈ সোমাই অহা গেটৰ পৰা। তাৰ পৰা সি ভিডিঅ' ক্লিপ কৰিয়ে থৈছে কেইটামান দিনৰ কেইটামান ক্লিপ। সেইবোৰ ভিডিঅ' মই ভৰাই দিম। তাকে এতিয়া সময় হৈছে 6টা বাজিছে। তাকে আমি ওলাইছোঁ। মোৰ লগত আছে আমাৰ মইনা আছে। মইনা হাই বুলি কৈ দিয়া আকৌ। আমাৰ মইনা ওলাইছে। তাকে মইনা মই এতিয়া চাকি জ্বলাবলৈ চাকি আনি লৈছোঁ ধুনীয়াকৈ। ডাঙৰ ডাঙৰ চাকি দুগছ। গম পায়ে খনিকৰ পুথিভাগৰ মহত্ব কেনেকুৱা, সকলো মানুহে জানেই খনিকৰ পুথিৰ বিষয়ে। মনৰ কামনা পূৰণ হয় বুলি এইটো সকলো মানুহে বিশ্বাস কৰে। আজিৰ যুগত বিশ্বাসটোৱে মেইন। সেইকাৰণে মানুহৰ ময়ো ওলাইছোঁ চাকি দুগছ লৈ। তাকে মনৰ কামনাখিনি পূৰণ কৰিবৰ কাৰণে খনিকৰ পুথিভাগৰ গছৰ দুগছ বন্তি লৈ জ্বলাম বুলি ভাবিছোঁ। তাকে ওলাইছোঁ আৰু তাৰ দুটামান ভিডিঅ' ক্লিপ মই ভৰাই দিম। খনিকৰ পুথিভাগ পঢ়া আৰু জানেই সকলোৱে আৰু খনিকৰ পুথিৰ বিষয়ে মইনো কি ক'ম, আপোনালোকে সকলোৱে জানেই। তাকে ওলাইছোঁ আৰু এতিয়া যাওঁ আমি ঘৰৰ পৰা ডাইৰেক্ট আমাৰ জেঠাই ঘৰ। তাকে গম পাইছে এতিয়া আমি ঘৰৰ পৰা ওলাব লৈছোঁ। তাকে আমাৰ খুৰীও আহিছে, আমাৰ নিমালি খুৰী। মোক একদম মৰমৰ, বহুত মৰম। খুৰীও আহিছে। তাকে আমি নিমালি খুৰী আহিছে, আমিও যাম, মাও যাব। আমাৰ ঘৰৰ মানে গোটেই সকলো ফেমিলিয়ে যাব। গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে গৈছে, মানে এইভাগ পুথি মহত্ব বিষয়ে গম পায়েই। গাঁৱৰ আমাৰ গোটেই গাঁৱৰ মানুহে গৈছে সকলো। তাকে এতিয়া আমি ওলাইছোঁ আৰু খুৰীও যাব, মাহঁতো আছে। তাকে এতিয়া মই যাবলৈ ওলাইছোঁ। চাই যাব ভিডিঅ'টো। ৰাতিৰ পৰিৱেশ আমাৰ গাঁৱৰ নামঘৰ। এয়াই হৈছে আমাৰ গাঁৱৰ নামঘৰ। আৰু এতিয়া আমাৰ দলং পাৰ হৈ সেয়া হ'ল মন্দিৰ। কি সুন্দৰ পৰিৱেশ। এয়া আমাৰ LP স্কুল ঘৰতে লাগি আছে, দেখিছে পৰিৱেশটো একদম বিন্দাছ মজা। নামঘৰৰ কাষতে আছে নদী, নদীৰ কাষতে আছে মন্দিৰ, মন্দিৰ কাষত মানে নামঘৰৰ ফ্ৰণ্টতে আছে LP স্কুল। আমাৰ মেলেং নদীৰ এখন দলং। আমাৰ বাবা মন্দিৰ, যাক শয়নে সপোনে সদায় ভাবি আছোঁ। আৰু এতিয়া শাওণ মাহ, পবিত্ৰ শাওণ মাহৰ আপোনালোক সকলোকে শুভেচ্ছা জনালোঁ। আমাৰ বাবাৰ মন্দিৰ। গোপালে কি গতি কৰিলে গোবিন্দে গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে নাথ বিফলে বয়স খব গেলি ৰে গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে গহন বন আতি মোহ পাশে চন্ন তাতে হামু হৰিণা বেৰাই ভাবিলো মায়াৰ পাশে কাল ব্যাধে ধায়াখে কামক
ক্ৰোধ কুতা খেদি খাই গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে চেতন হৰি নজানো কি মতে তৰি গুণিতে দগধ ভৈল জীৱ লোভ মোহ দুহ বাঘ সততে নচাৰু লাগ ৰাখো ৰাখো সদা শিৱ গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে এতিয়া আমাৰ এয়া হ'ল বৌদি বাই একদম ৰসগোল্লা চাহ একদম পূৰা দি আছে লগত এয়া বা আছে শিৱসাগৰৰ পৰা আহিছে দেই আজি খনিকৰ পুথিভাগ আমাৰ বৌহঁতৰ ঘৰৰ পৰাই আনিছে বৌহঁতৰ ঘৰৰ পৰা আমাৰ বৌ ঘৰৰ পৰাই আনিছে খনিকৰ পুথিভাগ তাকে গাঁৱৰ সকলো মানুহে আহিছে ভাল লাগিছে আজি আমাৰ পৰিৱেশ গৈছে এয়া আমাৰ পপিবা আছে লগত পপিবাহঁতৰ তাকে ভাল লাগিলে গাঁৱত আজিলৈকে গাঁৱত অহা নাই মানে এইবাৰ পুথি গাঁৱলৈ তাকে প্ৰথমবাৰ আহিছে ভাল লাগিছে আমাৰ গাঁৱত আহিছে কাৰণে তাকে মই ভাবিলোঁ ব্লগটো বনাই দিওঁ তাকে খনিকৰ পুথিভাগ পঢ়ি থকা সময়তো ব্লগ দেখাম চাই যাব আৰু ভিডিঅ'টো বিফলে বয়স খব গেলিৰে গোবিন্দে। এয়া আমাৰ মুনুদাই সকলো ৰাইজৰ কাৰণে বইল দালি বনি আছে, এইটো দালি বনিব বইলকৈ, সকলো ৰাইজৰ কাৰণে ভাত ব্যৱস্থা কৰা হৈছে, সকলো গাঁৱৰ ৰাইজৰ কাৰণে।
অপরাধ বিনা নামে নামে কপিল অপরাধ ক্ষমা করো তুমি দয়া দেবাই মুখরক্ষা করিও শরণে মুখরক্ষা করিও শরণে হরে ভক্ত ধনরে নপথ ধান্ত বিনায় নাই 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 আমার পরম গুরু আমার পরম গুরু কৃষ্ণ হরি রাম ব্রহ্মপদে বুদ্ধ জিয় কপুলিয়া ঈশ্বর পরম ঈশ্বর পরম স্বামী রূপে জিয় আদি করি নিয়ম A few moments later. ধর ধর হরে রাম শ্রী রাম বুদ্ধ কল্কি নামে দহ আকৃতি ধরি